এই পিতৃমাতৃ বন্দনাৰ কাৰণে মই স্পেচিয়েলি চিঠি লৈ আহি আমাৰ কেইবাজনী শিক্ষক আছে সকলোৱে আমি চিঠি লৈ আহি আজি আমাৰ গাঁৱৰ মাতৃপিতৃৰ লগতে মোৰ নিজৰ মাতৃপিতৃকো এই মাতৃপিতৃ বন্দনা কৰিবলৈ পাই অসম চৰকাৰক ইয়াৰ পাছতে মই আমাৰ নামঘৰীয়াৰ পত্নী তেখেতক ছাৰক অকণমান পূজা অৰ্চনা কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছতে আমাৰ পূজাৰীৰ লগত আছে আমি আজি এটা প্ৰজেক্ট এখন গাঁও যি পিছপৰা গাঁও কোনো নজনা গাঁও এখন যেতিয়া আমাৰ মোৰ জ্যেষ্ঠ প্ৰবক্তা আৰু সহকৰ্মী দীপাংকৰ চক্ৰৱৰ্তীয়ে মোক এদিন গৈ কৈছিল যে ছাৰ এই গাঁওখনক আমি এখন সুস্থ সবল আত্মনিৰ্ভৰশীল আৰু একদম পৰিষ্কাৰ পৰিচ্ছন্ন নিকা গাঁও হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ আপুনি খালি কাকো নক'ব মই কামটো আৰম্ভ কৰিছোঁ আপুনি মোক অনুমতি দিয়ক মই তেতিয়া তেখেতক অনুমতি দিছিলোঁ আৰু সেই অনুমতিৰ ফলস্বৰূপে তেখেতে যোৱা 5 মাহ ধৰি ইয়াৰ গাঁৱৰ ৰাইজক মানে প্ৰথমতে মানে ৰাইজক উৎসাহিত কৰি ওলাই অনাত অলপ কষ্ট হৈছিল তাৰ সেই ক্ষেত্ৰত সহায় কৰিছিল আমাৰ বৰুণ মৃণালহঁতে এই শিক্ষাগুৰুসকলে তেখেতসকলে উঠি পৰি লাগি গাঁৱৰ যিসকল মানুহ তেখেতসকলে বহু কথা বুজি নাপায় সেই বুজি নোপোৱা মানুহখিনিক এটা বুজনি দি ধুনীয়াকৈ আগবঢ়াই আনি আজি আমি গাঁওখন আত্মনিৰ্ভৰশীল স্বচ্ছ নিকা গাঁও হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে পাতনি মেলিছোঁ আজি তাৰ শুভ উদ্বোধন হৈছে আৰু এই শুভ উদ্বোধন কৰিবলৈ পাই মই নথৈ আনন্দিত হৈছোঁ সুখী হৈছোঁ দক্ষিণ গাঁৱৰ ৰাইজক প্ৰতিজন সদস্যক মই বিনম্ৰ প্ৰণিপাত জনাইছোঁ যে তেখেতসকল উঠি আহি নিজৰ গাঁওখন এখন অসমৰ ভিতৰতে জাকত জিলিকা মানে একদম নিকা গাঁও হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়িছে তাৰ কাৰণে বৰ সুখী আৰু আগলৈ যাতে আমাৰ সহযোগিতাটো থাকিবই আমি সহায় কৰিমেই আমাৰ কামেই সেইটো গতিকে আমি গাঁওখন যেতিয়া তেখেতসকলৰ ওচৰত আহি এনেকুৱা কৰিম বুলি কৈছোঁ আৰু আমি সহায় সাৰথি যেখন আত্মনিৰ্ভৰশীলতাৰ যিটো পদক্ষেপ সেই পদক্ষেপৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট ষ্টেপত আমি নিটিং কাটিঙৰ জৰিয়তে আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আমাৰ যিসকল মানে নিয়ম মানে আমাৰ আচলতে ভাৰতত দুটা সমস্যাই বেছি সেইটো হৈছে নিবনুৱা সমস্যা আৰু এটা প্লাষ্টিকৰ সমস্যা মানে প্ৰদূষণৰ সমস্যা এই প্ৰদূষণৰ সমস্যাটো আমি আঁতৰাব বিচাৰিছোঁ